আজি কিছুদিনমান আগতে বাবা হৰভজন সিং মন্দিৰলৈ গৈছিলোঁ। এই মন্দিৰটো ছিকিমত অৱস্থিত। ভিডিঅ'টো আপলোড দিয়া হোৱা নাছিল, আজি দিম বুলি ভাবিছোঁ। এই মন্দিৰটোৰ এটা মিস্ত্ৰী আছে। বাবা হৰভজন সিং নামৰ এজন ইণ্ডিয়ান আৰ্মি আছিল। মন্দিৰলৈ গৈ থকা অৱস্থাত ৰাস্তাৰ কাষে কাষে বৰফ পৰি আছিল। আমি অকণমান গাড়ী ৰখাই ইয়াতে বৰফৰ লগত ধেমালি কৰিলোঁ। আৰু ঠাণ্ডা খুব পৰিছে, যিহেতু ইয়াতে ঠাণ্ডাৰ প্ৰকোপটো খুব বেছি। গতিকে আৰু ৰাস্তাৰ কাষতে চাহৰ দোকান আছিল, গতিকে তাতে আমি চাহৰো সোৱাদ ল'লোঁ। আমাৰ মুনুক লগত লৈ ফটো উঠি আছে কেইজনমানে। তো এইটোৱে হৈছে মন্দিৰটো। এয়া লিখা আছে বাবাজী কা বংকৰ। এইটো হৈছে বাবা হৰভজন সিঙৰ সমাধি। এতিয়া আৰু সমাধি হৈ থকা নাই, যেনিবা মন্দিৰ। ইয়াতে মানুহে পূজা পাঠ কৰিব আহে। তো ওচৰতে এটা লেক আছে, এইটো লেকটো। আৰু এইবিলাক হৈছে বৰফ। বতাহ খুব দি আছে। এইটো মন্দিৰটো তলৰ পৰা দেখাই দিছোঁ, এইয়া ওপৰলৈকে। তেওঁৰ সমাধিটো ওপৰত আছে। হঠাৎ ৱেডাৰটো বেয়া হৈ আহিছে। এয়া কেনেকুৱা আন্ধাৰৰ নিচিনা হৈছে। ইয়াতে ৱেডাৰ হঠাৎ চেঞ্জ হৈ যায়, গতিকে বেছি সময় ৰ'ব নোৱাৰিম আমি ইয়াত। সোনকালে যাব লাগিব। যদি স্ন'ফল হৈ যায়, ইয়াতে ফচি যাব লাগিব। তো ড্ৰাইভাৰে আমাক সোনকালে ওলাই যোৱাৰ কাৰণে কৈ আছে। তো আমি ইয়াত বেছি সময় নকৰোঁ। এয়া মন্দিৰত সোমাবৰ কাৰণে লাইনত থিয় হৈ আছে বাপেক জীয়েক দু। এইটো বাবা হৰভজন সিং অল্ড টেম্পুল বুলি কয়। মানে বৰ্তমান এতিয়া আৰু এটা অন্য ইয়াৰ পৰা কিছু দূৰত্বত এটা বনাইছে আকৌ। সেইটো বাবা হৰভজন সিং নিউ টেম্পুল। এতিয়া আমি মন্দিৰৰ পৰা আহি গেংটকত অলপ বজাৰ ঘূৰিছোঁ। লগতে মই আপোনালোকক মন্দিৰৰ ৰহস্যখিনিও কৈ যাম। এই যে হৰভজন সিং নামৰ ইণ্ডিয়ান আৰ্মিজন আছিল, তেওঁ এদিন ঘোঁৰাৰে যাই থাকোঁতে হঠাৎ পিছল খাই নদীত পৰি যায় আৰু নদীৰ পানীয়ে তেওঁক উটুৱাই লৈ যায়। বহুত বিচাৰ খোচাৰ কৰাৰ পিছতো তেওঁৰ মৃতদেহ বিচাৰি পোৱা নগ'ল। অৱশেষত 5 দিনমান পিছত তেওঁৰ বন্ধু প্ৰীতম সিঙৰ সপোনত আহি তেওঁৰ মৃত্যুৰ সকলো কথা বিৱৰি কয় আৰু লগতে তেওঁৰ পাৰ্থিৱ শৰীৰ ক'ত আছে সেই কথাটোও জনায়। আৰু ইয়াকো কয় যে তেওঁৰ এটা সমাধি বনাই দিবলৈ। গতিকে সেই হিচাপে তেওঁৰ মৃতদেহ বিচাৰি পোৱা যায়। তেওঁক সপোনত যিটো জেগাত থকা বুলি কৈছিল, সেই জেগাতেই মৃতদেহটো বিচাৰি পোৱা গৈছিল বাবা হৰভজন সিঙৰ। আৰু পিছত তেওঁৰ এই সমাধিটো বনাই দিয়া হয়। আৰু এই সমাধিটোৱে হৈছে বাবা হৰভজন সিং টেম্পুল, অল্ড টেম্পুল এইটো। আৰু অলপ আগতে মই ক'লোঁ আৰু এটা টেম্পুল নতুনকৈ বনাইছে, সেইটো নিউ টেম্পুল বুলি কয়। এয়া চব্জি মাৰ্কেট আৰু ওপৰতো আছে, ওপৰত কাপোৰৰ মাৰ্কেট। চাৰিওফালে কেৱল কাপোৰ। এটা ডাঙৰ বিল্ডিং, আৰু বিল্ডিংটোৰ তলত চব্জি মাৰ্কেট আৰু ওপৰত এইবিলাক কাপোৰ। মাৰ্কেটটো বহুত ডাঙৰ। অকল কাপোৰেই নহয়, ওপৰলৈকে আৰু তলা আছে। বিভিন্ন বস্তু আছে, যেনেকৈ মাৰ্কেটত সকলোবোৰ বস্তু পোৱা যায়, তেনেকৈ ইয়াতেও বাচন বৰ্তন কাপোৰ আদি কৰি সকলোবোৰ পোৱা যায়।